পুত্ৰই সিংহকেতুৰ ইন্দ্ৰকেতু ৰাজ্যতে ঘটি থকা অশান্তিৰ কাৰণে তোমালোকে নিৰ্ণয় কৰিব পাৰিলানে? চেষ্টা কৰি ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰ নিৰ্ধাৰণ কৰিব পৰা নাই মই মৰম। স্বৰ্গদেৱতা আৰু মৰ্ত্যৰ মানৱ আৰু পাতালৰ নাগৰেও কাৰো এনে শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যতে চাৰিওফালে অশান্তি 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 বিধান। মই সৈন্যগণকে লগত লৈ ৰাজ্যতে চাৰিওদিশে ঘূৰিছো পিতা, কিন্তু মই অনুসন্ধান নাপালো পিতা। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত মই আপোনাক একো সহায় কৰিব নোৱাৰিলো পৃথিৱীদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতাহে কৰিছো লাভ। কৰবাত হঠাৎ জুই লাগিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, আৰু প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটাইছে। আৰু কত কি যে ঘটিব লাগিছে পৃথিৱীদেৱ। কেতুৰ নাম শুনিলে কি জগতে হয় কম্প মানে। এই কত কেতুৰ ৰাজ্যত আজি অলপ অশান্তি নাই। মই ইয়াৰ নিজেই ব্যৱস্থা কৰিব লাগিব। কাম নকৰে কিয় মহল এই কাম সেনাপতি তুষ্ট কৰি ৰাজ্যত অশান্তি কাৰণ জানি ললো ভাল হ'ব মহল। কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিবলগীয়া হয় তেন্তে সেইখন প্ৰথমতে সিংহকেতু কৰিব পিতা। উত্তমে পৰামৰ্শ তোমালোকৰ। আজিয়েই মই যাত্ৰা কৰি পিতৃদেৱৰ চৰণত পিতাক এবাৰ কোনে কেতুৰ ৰাজ্যতে অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে হেতালি খেলিছে। তোমালোকে মোৰ অনুপস্থিত তোমালোকে ৰাজ্য ধ্বংস হ'বলৈ নিদিবা। চাবা ভাবিব কোনোবাই প্ৰাণৰ ভয়তে কেতুৱে ৰাজ্য এৰি কৰিছে পলায়ন। থাকোঁতে সেনাপতি জীৱে আৰু যুৱৰাজ সকল জীয়াই থাকোঁতে ৰাজ্য ৰজাই যদি চিন্তা কৰিবলগীয়া হয় তেন্তে সেনাপতি আৰু যুৱৰাজ সকলৰ প্ৰয়োজন নাই। মহাৰাজ আপুনি নিশ্চিন্ত মনে যাত্ৰা কৰক। তেন্তে এতিয়া বলো যাত্ৰা আমি প্ৰস্তুতি